ও পাপা ৰিল চাই আছা নেকি? বাপেৰৰ মূৰটো চাই আছো। আইও সুধিছোহে কিবা। ঐ মেমেৰা তোক টেংকাইত দিয়া মাথ্য গৈছিলে কিবা কথা আছে বোলে। ও হয় নেকি? যাওঁ তেন্তে মই। ঐ বতৰটো বৰ বেয়া ৰোমান্টিক কৈছে দে। এনেকুৱা ৰোমান্টিক বতৰতে তগক লৈ আহিবলৈ মন যায় অ। আজি তুমি কাষত নহলে বাৰে বাৰে হিয়াই কান্দে কৰি গলা কিয় মোকে নিথৰুৱা। ও টেংকাইত দা মাতিছিলে বোলে আপুনি মোক? ও মেমেৰা ভাইটি শুই তগৰক সপোনত দেখি আছিলো বোলো এই বহাগতে তগৰক পলুৱাই আনিম। ও 10টামান বহাগৰ পৰা আপুনি হেতুকে কৈ আছে, খালি আজিলৈকে আনিবহে পৰা নাই। ও মেমেয়া কি কবা 200 দিন চলি আছে। ও পিছে মোক কিয় মাতিছিলে? ও মেমেয়া এবাৰ লিচু সিজন নাহিলেও আহি পেলা শহুৱেক মাকৰ ঘৰ ও মমায়েক ভাগিনীয়েক পেহা পেহী ও সকলো ঘৰত সোমাই মেলি ঘৰ পালেগে গৈ ও সিজনো শেষ গ'ল, আমি গমেই নেপালো, লিচু এটা মুখত দিবলৈও নেপালো। এবাৰ বোলো মেমেয়া ব'লা এবাৰ হাবিত গৈ বনৰীয়া লিচুকে পায়েনোগে ঠিকছে খামি। ও আমাৰ নিগনি বাৰীলে ব'লা, বিৰাট ডাঙৰ লিচু এজোপা আছে, পুৰা পাই ঠিকছে খামগে আজি। ও টেংকাইত দা মই নাযাওঁ দেই, বনৰীয়া লিচু খাই মৰিবলৈ নাই। ও মেমেয়া তোমাৰ নামটোৱে মেমেয়া নহয়, তোমাৰ পিতটো মেমেয়া দেই। পিছত মৰিলে আপুনি ৰিক্স ল'ব নেকি? এটাই ল'ৰা পপাৰ, এটা ল'ৰা তাকো যদি কিবা এটা হয় কি হ'ব তেতিয়া? এতিয়া পপাহঁত ল'ৰা নহয় নহয়। ও তিলেশ্বৰ কোনফালে যোৱা? দাঁতকেইটা গোটেই তিলকে উলিয়াই। ও টেংকাইত দা তিখৰহঁতৰ ঘৰৰ পৰা আহোঁগে। ও তিলেশ্বৰ খেলিবলৈ যাওঁ নেকি? নহয় হাগিবলৈ যাওঁ। আইও ও তিলেশ্বৰ কি হ'ল? তোমালোকৰ কুমুদৰ গু নধৰা হ'ল নেকি? এ নহয়, তিখৰহঁতৰ ঘৰত ইংলিছ কুমুদ এটা বহুৱাইছে, সি হাগিবলৈ মাতিছে মোক, সেইকাৰণে হাগি থৈ আহোঁগে কেনেকুৱানো ইংলিছ কুমুদ চাইও আহোঁগে। এ বাহ মোৰ চাই হাগি থৈহে আহিব লাগিব। ও মেমেয়া দেখিছানে লোকৰ ঘৰত ইংলিছ লেটিন ভৰাইছে, তোমালোকৰ সেই বাঁহৰ লেটিনত হাগোতে পকৰ কাহিনীবা সোমাই যাব। একো যে বাঁহৰ লেটিন নহয়, আপোনালোকৰ নিজৰ ঘৰ বাঁহৰ লেটিন, আমাৰতো পকা কুমুদ হয়। ও তেন্তে এদিন হাগি থৈ আহিব লাগিব ৰ'বা, তেতিয়াহে গম পাম পকা নে কেঁচা। ও টেংকাইত দা এইবাৰ লিচু খাবলৈ সঁচাকৈ নাপালো, ব'লকচোন ক'ৰবাত বিচাৰি যাওঁ খাওঁগে। ব'লা ৰাস্তাই গৈ থাকো, য'তে পাম তাতে জাপ মাৰি খাই আহিম। চাল্লা পেটটো এনেকুৱা গেলা গুৰুম মাৰিছে, কেইবাদিনো হলো কাৰো বদনাম গাবলৈ পোৱা নাই যে। যাওঁচোন এইফালে ওলাই যাওঁ, ক'ৰবাত পেটকুলি কথা চলিছে নেকি খবৰটো লওঁগে। ঐ ভালুকপুৰ গাঁৱৰ মানুহবিলাক বেলেগ বেল নহয়, ইহঁতক একেবাৰে বেলটো দি লিচুগাল বিকি থৈ যাওঁ, একেবাৰে 100 টকাত 10,000 মান লাভ লৈ। ঐ লিচু ৰঙা টিটিয়া লিচু খাই লওক পকা লিচু কেঁচা লিচু। ঐ দহচীয়া লিচু কি লিচু লাগে লৈ যখি, চবতে লিচু এদাই, কিন্তু মই লৈ আহিছো ৰঙা লিচু। ঐ মিঠা লিচু তিতা লিচু টেঙা লিচু কেহা লিচু চব লিচু। বা ও দাদা লিচুৰ দাম কেনেকে পিছে? বৰ ৰঙা টিটিয়া একদম দেখিয়ে লোভনীয় লিচু আনিছে দেই। ও বাইদেউ বেছি নহয়, 1 কেজিত 600 টকা। ৰাম আপুনি লিচু বিকিবলৈ আহিছে নে সোণ বিকিবলৈ আহিছে? আমাৰ ঘৰত 10 জোপামান আছিলে, কেজি মই 6 টকাকে বিকিছো, আপুনি 600 টকাত বিকিবলৈ আহিছে। যাওক নেখাওঁ, এইবোৰ ক'ৰ পৰা আনিছে ঠিক নাই, মিঠা চিঠা আছে নে নাই? 6 টকা বাইদেউ, এতিয়া নাই নহয়, এতিয়া চিজন গ'ল নহয়, লিচু গ'ল, সেইকাৰণে দাম বাঢ়িলে আকৌ। কাম নাই আৰু যাওক কোনেও নাখায় আপোনাৰ 600 টকীয়া লিচু। ঐ দামটো বেছিয়ে হৈ গ'ল, এবাৰ 500 টকা কৰিম। টেংকাইত দা আপুনি মোক লিচু কেইটামানো বিচাৰি দিব নোৱাৰিলে? ঐ ক'ৰ পৰা পাবা আকৌ, গছ কেইজোপামান দেখিলো নহয়, গোটেই লঠঙা একেবাৰে ডালগিডালহে আছে। তোমাক এতিয়া যাদু কৰি উলিয়াই দিলেহে হ'ব লিচু। বহুত খাবলৈ মন গৈছিলে ও টেংকাইত দা। চিন্তা নকৰিবা মেমেয়া, তোমাক মই লিচি 2টা বটল কিনি দিম, 2টা বটল খাই আমাৰ হেঁপাহ পলাই যাব লিচি খোৱা। সেইবোৰ খাই ভাল নাপাওঁ মই। এই লিচি জাপানিজ লিচি, লণ্ডনিজ লিচি, ঐ আমেৰিকানিজ লিচি, ঐ ৰাছিয়ানিজ লিচি, ঐ ইউৰোপিয়ানিজ লিচি, ঐ বাংলাদেশী লিচি, ঐ পাকিস্তানী লিচি। আইও এনেকুৱা তাগৰা লিচু আহিছে ন এবাৰ? বেয়া তাগৰা একদম পকল ফালি যোৱা লিচু আহিছে এবাৰ মাৰ্কেটত। হয় নেকি? মজা। আমি লিচু বিচাৰি গোটেই হাবি টহলিং দিলো, কিন্তু এটাও লিচু নাপালো। আপুনি আনিলে ভালে হ'ল, এতিয়া পুৰা খাম আৰু। ঐ ভাইটি মোৰ লিচু খোৱা, মোৰ লিচু খালে তুমি একেবাৰে গোটেইটো চৰগন নাচি থাকিবা। ৰ'বচোন এটা খাই চাওঁ, তেতিয়াহে গম
মিঠা নে টেঙা নে তিতা নে কেহা ও টেংকাইদা খাবলে ভাল নে এ বাহ বেয়া মিঠা আছে চোন আপোনাৰ লিচুৰ কি মিলাই আনছে চেনি মিলাই আনছে নি কেনেকে ভিতৰত ওই এজোপা একদম ৰাছিয়ান লিচু হয় বেয়া মিঠা কৈছো নহয় হয় নে ৰাছিয়ান মাল আনিছে তেন্তে ও মেমেৰা এটা খাইছো আহা তেতিয়াহে গম পাবা মিঠা নে টেঙা নে জ্বলা নে তিতা বেয়া মজা ও কক কক কে কেজি দিম 10 কেজি দিম নে 20 কেজি দিম নে গোটে খোপা দি থৈ যাও ফ্ৰীতে দিব নেকি এ পালুৱানদা কি কথা কয় ফ্ৰীতে দিবলে হলে মই বিকিবলে নাহিলুৱে হেতেন লিচু বিকিবলে আহি এক গেলাগমল লুঙে ফাটি গৈছে আপুনি এক ফ্ৰীতে দিবলে কৈছে কক কক কিমান দিম ৰব কেনেকা বিকিছে ইয়া বেছি নহয় 1 কেজি 500 रुपया ও মানুহ মাইব কৈছে নি আপুনি লিচু 500 টকা কেতিয়া কেজি হল আরে দাদা কইছে শুনি তো রাশিয়ান লিচু হয় এটো ইন্ডিয়ান লিচু নহয় না হেকানে দাম বেছি আকো খাবলে কেনকা মিঠা একেবারে মো মাখি জুলৰ নিচিনা মিঠা ইনে পাবা নেকি ইমান মিঠা কেলে আমাৰ ঘৰৰ লিচু বিলাক দেখা নাই গুটিটো এক ডবলা মঙ্গ নাথাকে অকমান তাৰ পিছত আকৌ টেঙা টেঙা খাবলে মিঠা চিঠা নাই হে হেয়া ইয়া গুটটো দেখিছে না জলকীয়া গুটি সমানে গুটেবো মঙ্গহে মঙ্গ তাতে মিঠা আকৌ একেবাৰে মো মাখি চেনি নিচিনা এ তথাপিতো পাই আপুনি ইমান দাম দি লব পাই নেকি হে এব আমাৰ গুটে গাঁও আছে গুটে ইমান মিঠা মিঠা পকা পকা লিচু থাকে এটা সিজন হে হ'ব হৈছে কাৰণে আপুনি বিকিবলৈ আহিছে বুলি এনেকা ফাইদা উঠালে নহব দে আমি গাঁও মানুহ বুলি কি নাজানো বুলি ভাবিছে নেকি আপুনি হয় আই আমাক বেল বুলি ভাবিছে ওয়াও লিচু ঐ তিখা লিচু খাওয়া বা লিচু আনিছে বিকিবলৈ আমাৰ গাঁৱত এটাই হ'ল লিচু কিমান লব আপুনি হেইটো ক কি কিমান লব এমুঠিত 10 টকাকে বিকে আপুনি দুমুঠি দিয়ক 20 টকা লওক হৈ ৰাম ৰাম কি কথা কৈছে আতৰ কাতৰক মই যাও ইয়াৰ পৰা কেনেকে যাব পাৰিব ইয়াত খুমালে যেটা আপুনি লিচু দি থৈ যাব লাগিব ঐ কেনেকুৱা ভালি আপোনালোক আপুনি কেনেকুৱা হে আপুনি গাঁও মানুহ পাই বলা ঠগিম বুলি আহিছে 500 টকা কেজি লিচু বিকিবলৈ আহিছে কি ৰাছিয়ান নে কি বুলি কয় মানুহক ঠগিবলৈ আহিছে হা এবোৰ ৰাছিয়ান লিচু আমাৰ ঘৰতে ইয়াতকে ভাল লিচু পায় ও টেংকাইদা কি হৈছে এ তিলেছৰ ভাইটি এ লিচু বেপাৰীটো আমাক ঠগিবলৈ আহিছে 500 টকা কেজি লিচু বিকিবলৈ আহিছে গাঁৱত ওই 500 টকা কেজি এটো লিচু নে খুন বিকিবলৈ আহিছে এ দাদা আপুনি এবোৰ কি কথা কৈছে বাৰু হে হুলস্থুল নকৰিবাচোন হ'ব দিয়ক 10 টকা নহয় মুঠি মোৰ বৰ লোকসান হ'ব দাদা মই এখনকে চলাই মেলি খাই আছো এনেকুৱা মোৰ লগত আৰু অন্যায় নকৰিব হ'ব 50 টকা দুমুঠি দিয়ক নহলে ইয়াতে গণ্ডগোল হৈ যাব কিন্তু দিছো ৰব এইটো লওক পইচা হ'ব দিয়ক দাদা থ্যাংক ইউ আহিছিলো 600 টকাকে বিকি গুটে গাঁও লুটিম বুলি উলুটাই মুখে লুটি দিলে এইখন গাঁৱত আৰু কাম নবনিব বেলেগলে যোৱাই ঠিক আছে আৰু বেলেগ কৰো 500 টকা কেজি লিচু নিবিকিবা কিন্তু কেনেবাকে মই গম পাবলে হলে আপোনাক আৰু সেকেন্ড টাইম এইখন গাঁৱত দেখাটো বাদে দিয়ক আপুনি পৃথিৱীটো নেদেখা হৈ যাব আইয়া দাদা মই এতিয়া ঘৰলে যাওঁগে মই লিচু নিবিকো দাদা ঘৰলে যাওঁ ও টেংকাইদা আপুনি কিন্তু বেয়া দম দিলে দে বেপাৰীটো দম নিদি কি কৰিবা ইহঁতি কিছুমান বদমাছ বেপাৰী আছে ইহঁতি বস্তুবিলাকক 4 গুণ 5 গুণ দাম কৰি গাঁও হে সহজসল মানুহবোৰ মাজত বিকেহি পইচা গালাগাল লুটি লৈ যায় ও টেংকাইদা আমাকো দিব নে কি লিচু খাবলে ও দিম আকৌ কেলে নিদিম ইমান গাল লিচু আনিছো অকলে খাম নেকি বলা তোমালোকেও খাবা পিছে তিখৰ ঘৰত হেই ইংলিছ লেটিন বহালে বোলে আমাক হাগিবলে কেতিয়া মাতিবা আজিতো হেই তিলেছৰক হগুৱা লাগে মোক আৰু এই মেমেৰাক কাহানিকে হাগিবলে মাতিবা মাতিম এদিন ৰব ভালকে হোৱাই নাই নহয় তলত টাইলছ লগাবলে আছে ঐ তিলেছৰ কেনেকুৱা লাগিলে হাগি একদম গুলি ও টেংকাইদা বলক হৈফালে গজবা তলতে বহিলে ঠিকছে খাওঁগে চলো ও এইখিনতে বহি খাওঁ আহা ও মুলা সৰদা কোনফালে যায় ঐ গাঁৱত বুলো কি চলি আছে খবৰ খাতি লোৱাংগেচোন ও ল'ৰাটা তীখৰ হাগিবলৈ যাম বুলি কৈহে আহিছিলি ইংলিছ লেটিনত ক'ত ঘূৰি ফুৰিছ ও পাপা হাগিলোগে হাগি পেলাই আহিলো আকৌ টেংকাইদা লিচু কিনিলে লিচু খাবলৈ আহিছো গোটে খোপাই বহি বা বেয়া পকা পকা ৰঙা ৰঙা থুলথুলীয়া লিচু লৈ আহিছচোন তই ঐ টেংকাই ক'ত পালি এগাল লিচু ও কিনি ললো আকৌ বেপাৰী এটা গৈছিলে এইফালে দি বেপাৰীটো পাই কিনি ললো ঐ চালা মুকুলটামান দে না বেয়া লুফ লাগি গৈছে দেখি নহলে বলক সেইখিনতে বহি খাওঁগে আপোনাক নিদিবলৈ হলে আপুনি আমাক চবকে হগুৱাব